চেহেৰিৰ কাৰণে কিবা অকণমান ৰেডি কৰিব লাগিব। সেয়া মই দেখাই আছোঁ কি কি ৰেডি কৰিম, মানে চেহেৰিত খাবৰ কাৰণে দেখাই আছোঁ ৰ'ব। এয়া ওলকবি আলু ভাজি প্ৰথমতে, তাৰপিছত মই দেখাই আছোঁ কি কি বনাম। একদম সৰু সৰুকৈ কটা হৈছে, এইটো ধুনীয়া হৈছে। অকণমান হালধি দিছোঁ, বেছি নিদিওঁ, জালুকৰ গুড়ি অকণমান, ইয়াতে জলকীয়া কটা হৈছে, গ্ৰীণ জলকীয়াটো, কেঁচা জলকীয়া ভাজিটো বনাম। তেল একদম কমকৈ দিছোঁ মই, নিমখ দিলোঁ আৰু কি কি বনাম দেখাই আছোঁ। যিহেতু তেল চাই থাকিব, ভাজিটো অলপ কমি কেনে ঢাকি দিব লাগিব। ভাজিটো ৰেডি হৈ গ'ল। ইপিনে ভাত বনাইছোঁ, ইপিনে ইফতাৰীৰ এয়া পকৰিবিলাক আছিলে, ইপিনে আছে দালি, আছে শাক ভাজি, কলমৌ শাক, তাৰপিছত কণী ভাজিম পিঁয়াজেৰে। আজি ৰাতি মানে চেহেৰিত এইবিলাকে খাম আৰু, যিহেতু ইফতাৰীত মাংস চাংস খোৱা গ'ল, পোলা চোলা, সেইকাৰণে অকণমান লাইট খাব লাগিব।